কিয় নকৰিলে তাৰ পিছত কিয় ডিলিমিটেশ্যনৰ কথা আহিলে ডিলিমিটেশ্যন সংবিধানৰ কোন ব্যৱস্থাৰ যোগেদি কৰিলে ডিলিমিটেশ্যনৰ অৰ্থ কি ডিলিমিটেশ্যনৰ এইবিলাক কথাত মই ডিলিমিটেশ্যনৰ অৰ্থ হ'ল যে এটা সময়ত পপুলেশ্যনটো বাঢ়ি যায় তেতিয়া সমানভাৱে সকলোতে কম বেছি পৰিমাণে সমষ্টি ৱাইজ সমান পপুলেশ্যন কৰে এতিয়া এটা ৱাৰ্ডত ৩,০০০ এটা ৱাৰ্ডত ৮০০ মানুহ মই দেখুৱাই দিম হয়নে নহয় কওক এইটো কি ডিলিমিটেশ্যন হ'ল ইচ্ছামত কৰিছে এইবিলাক আপোনাৰতো তেওঁ এইবিলাক পাপ কৰি গৈছে এইবিলাক তেওঁই ভুগিব আজি আপোনালোকে চাওকচোন এই আমাৰ বহুতে কয় এই আমাৰ উৰিষ্যাৰ মুখ্যমন্ত্ৰী পাটনায়ক ডাঙৰীয়া কোনো হাৰিব বুলি ভবা নাছিল হাৰিলে নাইকিয়া হৈ গ'ল তেলেংগানাৰ মুখ্যমন্ত্ৰী কি নাম আছিলে ইয়াৰ আগৰ কেচিআৰ এতিয়া মানুহে পাহৰি গ'ল কোনেও ভবা নাছিল কেচিআৰে কি অত্যাচাৰ কৰিছিল ৰেৱন ৰেড্ডি এতিয়া কংগ্ৰেছৰ যিজন মুখ্যমন্ত্ৰী তেওঁৰ ছোৱালী বিয়াত আহিব নিদিয়া নাছিলে তেওঁক জেলত লৈ গৈছিল ৰাইজে তেওঁক নাইকিয়া কৰি দিলে ছাদ্দাম হুছেইনে গাঁতত সোমাই তৎপোৱা নাছিলে এই মুখ্যমন্ত্ৰীয়ে যি অত্যাচাৰ কৰিছে ৰাইজৰ ওচৰত আহিবলৈ নিজৰ চিম্বলটো লৈ সাহস গোটাব পাৰে আপোনালোকে ইয়াত আহিছে বেলেগ কথাত মই আহিছে বেলেগ কথাত গতিকে ক'লো ২৬ত এতিয়া কি চামগুৰি নতুন নে পুৰণাটো আপোনালোকক মই বুজাবই পৰা নাই ডিলিমিটেশ্যনৰ আগৰ চামগুৰি ডিলিমিটেশ্যনৰ পাছৰ চামগুৰি গোটেই বস্তুখিনি খেলি মেলি গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাখিনি বুজি পাইছে সেইকাৰণে নিজৰ চিম্বলটো লৈ পেলাই যাবলৈ সাহস কৰা নাই অহাবাৰ ৰেকৰ্ডযোগ্য ভোটত আমাৰ চামগুৰি সমষ্টিত জিকিব আৰু তেওঁকতো এনেও মিয়াৰ ভোট নালাগে এই কথাখিনি তেওঁ কওক এদিন ক'ব নালাগে এদিন ক'ব যে মই তেওঁলোকক ভোট দিব লাগিলেও নকওঁ তেওঁ ক্লিয়াৰ কৰক মিয়াৰ ভোট লাগে নালাগে আজি এটা কয় কালি এটা কয় তেওঁ নতুন যিটো আমাৰ চামগুৰি তাৰ MLA কোন প্ৰশ্নটোৰ উত্তৰ নাই আপোনালোকৰ ওচৰত নতুন যিটো চামগুৰি নতুন যিখিনি চামগুৰি তাৰ গোটেইখিনি কংগ্ৰেছৰ MLA দিয়ক নতুন যিখিনি চামগুৰি যোৱা ইলেকশ্যনতো তানজিল হুছেইন লিড পাইছে ৯,০০০ ভোটত ৮,৫০০ ভোটত লিড পাইছে লিখক নাই নিলিখে নহয় এইখিনি নতুন যিটো চামগুৰি মানুহ ভুলকৈ কৈ আছে মইতো গ্ৰাউণ্ডত থাকোঁ ন তাৰ চিঙিমাৰী পঞ্চায়তত কংগ্ৰেছ জিকিছে তাৰ মাগুৰমাৰী পঞ্চায়তত কংগ্ৰেছ জিকিছে এইখিনি অৱশ্যে দুৰ্বৃত্ত কোনো প্ৰয়োজন নাই তাৰ কাঠপাৰা পঞ্চায়তত কংগ্ৰেছ জিকিছে তাৰ ভাটিয়ালি পঞ্চায়তত কংগ্ৰেছ জিকিছে ভাটিয়াখালী তে ক'ত আপোনাক মই কম সুধিব দিছে আপোনাৰ কাণত কোনোবাই সুধি আছে কিন্তু আপুনি এতিয়াতো এইখিনি কথাটো বুজিও নাই পোৱা আপুনি বোধহয় বুজি পাইছে জানো